ককিলাৰ নাম্বাৰ পৰা গ্ৰীণ ভেলী একাডেমীত 100% উত্তীৰ্ণ হোৱাত উৎফুল্লিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী। ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে গ্ৰীণ ভেলী একাডেমী। বঙাইগাঁও জিলাৰ গ্ৰীণ ভেলী একাডেমীত নাম্বাৰ পাৰাত সফলতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। 2022 চনত স্থাপিত গ্ৰীণ ভেলী একাডেমীত যোৱা বৰ্ষত 100% উত্তীৰ্ণ হৈছিল। এই বৰ্ষটো 100% উত্তীৰ্ণ হোৱাত উৎফুল্লিত হৈ পৰিছে একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক পৰিয়ালৰ সমিতিৰ বিষয়ববীয়াসকল। একাডেমীখনৰ অধ্যক্ষ ৰফিকুল ইছলাম আৰু একাডেমী তত্ত্বাৱধায়ক সবুৰ উদ্দিন দেৱানে জানিবলৈ দিয়া মতে গ্ৰীণ ভেলী একাডেমীৰ পৰা মুঠ 37 পৰীক্ষাৰ্থীৰ ভিতৰত 2 গৰাকী পৰীক্ষাত অনুপস্থিত থাকে। 35 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 2 গৰাকী ষ্টাৰ মাৰ্ক প্ৰথম বিভাগত 4 গৰাকী ইয়াৰে ৰশ্মিনা খাতুন 77%, উম্মি হাফসানুৰ চৌধুৰী 76.6%, ৰাবিয়া খাতুন 71%, মৰিয়ম খাতুন 65.6%, দ্বিতীয় বিভাগত 18 গৰাকী, তৃতীয় বিভাগত 13 গৰাকী আন শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত গ্ৰীণ ভেলী একাডেমীত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত এজন, দ্বিতীয় বিভাগত 3 গৰাকী, তৃতীয় বিভাগত 1 গৰাকী। একাডেমীখনৰ সফল ছাত্ৰ-ছাত্ৰীৰ লগতে অসমৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছে অধ্যক্ষ ৰফিকুল ইছলামে। নিউজ ডেস্ক ৰিপৰ্ট, KPC নিউজ আসাম। আসলতে আমার রেজাল্ট ভালোই হয়েছে। স্কুলের গোটেইকেইটা পাস হয়েছে, তার ভিতরে 4 জন মান ফার্স্ট ডিভিশন আছে আর 12 জন মান সেকেন্ড ডিভিশন আর 15 জন থার্ড ডিভিশন। মুঠতে ধরক 33 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আমি একেলগে দিছিলোঁ পৰীক্ষাত আমি সকলোকেইটা একেলগে উত্তীৰ্ণ হ'বলৈ পাই আমি সুখী হৈছোঁ বহুত। মোৰ নাম উম্মি হাফসানুৰ চৌধুৰী। পাৰ্চেন্টেজ কিমান? 76.6। তুমি কোনটো একাডেমীৰ পৰা পৰীক্ষা দিছিলা? গ্ৰীণ ভেলী একাডেমী নাম্বাৰ পৰা। মই এগৰাকী ভাল লয়াৰ হ'ব বিচাৰোঁ। মই আশা কৰোঁ যে আমাৰ এই স্কুলখন আৰু উন্নতি হওক। ছাৰবিলাক আমাক সকলো সময়ত ছাপোৰ্ট কৰি গৈছে যাতে আমি ভালদৰে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰোঁ। বিশেষকৈ আমাৰ স্কুলখনৰ অধ্যক্ষ মহোদয়, লগতে সবুৰুদ্দিন দেৱান ছাৰ আৰু শ্বাহ আলম ছাৰ, এইবিলাক ছাৰে আমাক বহুতো অনুপ্ৰেৰণা যোগাইছে যে নহয় তোমালোকে ভাল কৰিব পাৰিবা। আৰু আমাৰ প্ৰিন্সিপাল ছাৰ মহোদয় আৰু আমাৰ মাননীয় শ্বাহ আলম ছাৰ মহোদয় ৰাতিও গৈছে আমাৰ ঘৰলৈ, কৰি আছো নে নাই, কিবা অসুবিধা হ'ল নেকি, সেইবিলাক চাবলৈ গৈছে ছাৰসকলে। সেইকাৰণে মই ভাবোঁ একাডেমীখনৰ উন্নতি হ'ব লাগে। নমস্কাৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। আমাৰ গ্ৰীণ ভেলী একাডেমীৰ পৰা খুব ভাল এটা ৰেজাল্ট আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। যি ধৰণে মানে পৰিৱেশ পৰিস্থিতি হৈছে সেই ক্ষেত্ৰত ৰেজাল্ট খুবেই ভাল বুলি ক'ব লাগিব। কাৰণ আমাৰ গ্ৰীণ ভেলী একাডেমীৰ আমাৰ নিজাকৈ 37 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'লে ইয়াৰে 4 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, 2 গৰাকী ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে, বাকী 18 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে, 13 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে আৰু 2 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত মানে এবচেণ্ট থকাৰ কাৰণে উত্তীৰ্ণ হোৱা নাই। ইয়াৰ লগে লগে আমাৰ গ্ৰীণ ভেলী একাডেমীত দ্বিতীয় বৰ্ষত 4-5 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আন বিদ্যালয়ৰ পৰা 1 বছৰকাল অধ্যয়ন কৰিছে। তাৰে ভিতৰত এগৰাকী ছাত্ৰই প্ৰথম স্থান অধিকাৰ কৰিছে, দিলৱাৰ হুছেইন, আৰু 3 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে, এগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। গতিকে এই বৰ্ষৰ ৰেজাল্ট এটা সফল ৰেজাল্ট বুলি আমি অনুভৱ কৰিছোঁ আৰু গ্ৰীণ ভেলী একাডেমীৰ তৰফৰ পৰা আমাৰ কৃতকাৰ্য হোৱা ছাত্ৰ-ছাত্ৰীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগে লগে এই বৰ্ষৰ গোটেই অসমৰ যি ছাত্ৰ-ছাত্ৰীয়ে এটা সফল ৰেজাল্ট দেখুৱাবলৈ সক্ষম হৈছে সকলোলৈ গ্ৰীণ ভেলী একাডেমীৰ তৰফৰ পৰা শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ শিক্ষা বিভাগে আজি যি আমাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যি ফলাফল আজি ঘোষণা কৰিছে, আমি গ্ৰীণ ভেলী একাডেমীৰ পৰিয়ালবৰ্গৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ। কিয়নো আমাৰ গ্ৰীণ ভেলী একাডেমীৰ পৰা মুঠ 37 গৰাকী ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী আমাৰ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।
ইয়াৰ ভিতৰত আমাৰ 4গৰাকী ছাত্ৰী 2গৰাকী ছাত্ৰী ষ্টাৰ মাৰ্ক সহ আৰু 18গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ দ্বিতীয় বিভাগত আৰু 15গৰাকী ছাত্ৰ ছাত্ৰী মুঠ আমাৰ 37গৰাকী ছাত্ৰ ছাত্ৰী গোটেইখিনি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু আমি গ্ৰীণ ভেলী একাডেমীৰ তৰফৰ পৰা আমি শিক্ষয়িত্ৰীৰ তৰফৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ। ষ্টাৰ মাৰ্ক পোৱা ছাত্ৰ 2গৰাকী স্মিনা খাতুন তাই 77% পাবলৈ সক্ষম হৈছে আৰু তাৰ লগতে আছে উম্মে হাফসানুৰ চৌধুৰী তাইও 76.6% পাবলৈ সক্ষম হৈছে। আমি আমাৰ গ্ৰীণ ভেলী একাডেমীৰ পৰিয়ালবৰ্গৰ পৰা আমি সকলো ছাত্ৰ ছাত্ৰীলৈ কেৱল আমাৰ গ্ৰীণ ভেলী একাডেমীৰ ছাত্ৰ ছাত্ৰী নহয় আমাৰ গোটেই অসমৰ ছাত্ৰ ছাত্ৰীক আমি এটাই আহ্বান জনাম যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ভাল অধ্যয়ন কৰিব লাগে, কঠোৰ পৰিশ্ৰম কৰিব লাগে, নিয়মিত স্কুলত নিয়মিত কিতাপ অধ্যয়ন কৰিব লাগে। কি ছাত্ৰ ছাত্ৰী আমাৰ গ্ৰীণ ভেলী একাডেমীৰ লগতে আমাৰ ওচৰ চুবুৰীয়া যিমানবোৰ বিদ্যালয়সমূহ আছে সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা আমি গোটেই অসমৰ ছাত্ৰ ছাত্ৰী সমাজক আমি এটাই আহ্বান জনাম তোমালোকে এটা কঠোৰ পৰিশ্ৰম কৰা। মই এজন শিক্ষক হিচাপে মই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক মই আহ্বান জনাম তোমালোকে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি যোৱা, নিশ্চিতভাৱে এদিন নহয় এদিন ভাল ফলাফল সক্ষম কৰি সফল হ'বই এইটো আমি আমাৰ দৃঢ় বিশ্বাস।